গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত বন্ধুসকল। স্কুল আহি পালোঁ আৰু স্কুল আহি পাই প্ৰথমতে গাড়ীখন সুন্দৰকৈ পাৰ্ক কৰি ল'লোঁ। দেখা পাইছে, যোৱাকালি দেখুৱাইছিলোঁ গছজোপা, এই গছজোপা তলতে সুন্দৰকৈ গাড়ীখন পাৰ্ক কৰি ল'লোঁ। মানে কি, এই গছজোপাৰ তলত সুন্দৰ বতাহ মাৰি থাকে আৰু সুন্দৰ পৰিৱেশ, ঠাণ্ডা পৰিৱেশ হয়। কাৰণ আজিও মানে ৰ'দৰ প্ৰকোপটো ইমানেই বেছি, সূৰ্যৰ পাৱাৰটো ইমানেই বেছিকৈ দিছে নহয়, মানে বাহিৰলৈ সূৰ্যলৈ মানে ইফালে চাবই নোৱাৰি, চকুত ধৰি যোৱা মানে সূৰ্যৰ পাৱাৰ, ঠিক আছে। ৰ'দটো ইমানেই বেছি, তো এতিয়াই যেতিয়া ইমান মানে ইমানেই বেছিকৈ ৰ'দ দিছে, মানে সূৰ্যৰ পাৱাৰটো ইমান বেছি হৈছে, তো আহিবলগীয়া দিনত কেনেকুৱা হ'ব তাকে ভাবি মানে চিন্তাত পৰি গৈছোঁ। তথাপিও নিশ্চিন্ত এটা কাৰণে, এই গছজোপাৰ কাৰণে। এই গছজোপাৰ তলতে সুন্দৰকৈ থাকিব পাৰি আৰু সুন্দৰ বতাহ এচাতি মাৰি থাকে, সেইকাৰণে ইমান চিন্তাও কৰা নাই। তথাপিও অকণ ভাৱ আহিছে যে গৰমটো এইবাৰ বহুত বেছি হ'ব ন। তো বন্ধুসকলে সদায় এটা চিন্তা, সদায় এটা ভাবোঁ যে এটা ভাল ভিডিঅ' বনাম, ভাল জেগাত যাম, ঠিক আছে। মানে বেলেগ জেগাত যাই পেলাই ভাল ব্লগ বনোৱা মোৰো এটা ইচ্ছা আছে, কিন্তু কি কৰিব, পৰিস্থিতি এনেকুৱা। তো ভগৱানে যিখিনি শক্তি দিছে, মানে যিমানখিনি দিছে, সেইখিনিত আচলতে মই বাহিৰলৈ গৈ পেলাই ব্লগ বনাব পৰা শক্তি নাইকিয়া। তো যি কি নহওক, ভগৱানে যিখিনি দিছে তাতে সন্তুষ্ট। ভগৱানে এইখিনি যে দিছে, হয়নে? তো আমি কৰ্মটো কৰিবই লাগিব, জীৱনটো চলাই নিবৰ কাৰণে কৰ্ম কৰিবই লাগিব। কৰ্ম অবিহনে উপাৰ্জন নহ'ব, উপাৰ্জন নহ'লে পৰিয়ালটোক চলাব নোৱাৰিম। তো পৰিয়ালটোক চলাই নিবৰ কাৰণে যিখিনি শক্তি দিছে ভগৱানক, তাতে মই সন্তুষ্ট, তাতে ধন্যবাদ, সদায় ধন্যবাদ জনাম। আৰু মই কেতিয়াও কৰ্মক সৰু বুলি নাভাবোঁ। কৰ্ম আচলতে সৰু ডাঙৰ নহয়, আচলতে মানুহৰ মানসিকতাটো সৰু ডাঙৰ হয়, মানুহৰ চিন্তাধাৰাটো সৰু ডাঙৰ হয়, ঠিক আছে। কৰ্ম সদায় কৰ্মই হয়, যিকোনো কৰ্ম, সকলো কৰ্মই সমান হয়, মাত্ৰ আমাৰ ভাৱনা, আমাৰ চিন্তাধাৰাটো সমান হ'ব লাগে, ঠিক আছে। তো যিকোনো বস্তুত যদি আমি শুদ্ধ ভাৱনাৰে চাওঁ নহয়, সকলো শুদ্ধ দেখা যায়। কিন্তু যেতিয়া আমি অহংকাৰ বা কিবা এটা ভাৱনাৰে চাওঁ নহয়, সদায় উচ্চ নীচ এইবিলাক দেখা পাওঁ, ঠিক আছে। তো মই ভগৱানৰ ওচৰত সদায় এটাই প্ৰাৰ্থনা কৰোঁ, যাতে যি পথেই মোক আগুৱাই নিনিয়ক, শুদ্ধ পথ হওক, সৎ ভাৱনা হওক, সৎ চিন্তা হওক, কাৰো প্ৰতি যাতে হিংসা নাথাকক, মনলৈ যাতে অহংকাৰ নানামে, মনলৈ যাতে অহংকাৰ নাহে, তেনেকুৱা এটা ভাৱনা হওক, তেনেকুৱা এটা চিন্তাধাৰা থাকক, সেয়া ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। কাৰণ এটা কাৰণে বন্ধুসকল, যিটো উপহাৰ আমাক দিছে ভগৱানে, আমাৰ সন্তান হিচাপে যিটো উপহাৰ আমাক দিছে, আমাৰ ল'ৰাটোক যাতে আমি সৎ ভাৱনাৰে, সৎ চিন্তাধাৰাৰে আগুৱাই নিব পাৰোঁ। কাৰণ মই কিতাপ এখনত পঢ়িছিলোঁ বন্ধুসকল, যে আমাৰ কৰ্ম যেনেকুৱা হ'ব নহয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত, ঠিক আছে। তো আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সদায় নিৰ্ভৰ কৰে আমাৰ কৰ্মৰ ফলত। আমি যদি বেয়া কৰ্ম কৰোঁ নহয়, তো সেই তেনেকুৱাই ফল আমি আমাৰ ল'ৰাৰ পৰা পাম, ঠিক আছে। মই সেই তেনেকুৱা উদাহৰণ বহুত দিব পাৰোঁ, বহুত উদাহৰণ আছে, যে যিসকল লোকে আনক অন্যায় কৰি, আনক অত্যাচাৰ কৰি পেলাই যিখিনি কৰ্ম কৰে, সেই কৰ্মৰ পিছত নিজৰ সন্তানে কেনেকুৱা পৰিস্থিতিত পেলায়, সেই বস্তু মই বহুত দেখা পাইছোঁ। গতিকে সেইকাৰণে ভয় লাগে, যাতে আমাৰ সন্তান যাতে সদায় ভাল হয়, ভাল ভাৱনাৰ হয়, সেইটো চিন্তা কৰোঁ। তো সেইকাৰণে সদায় শুদ্ধ ভাৱনা, শুদ্ধ চিন্তাৰে আগুৱাই যাবলৈ চেষ্টা কৰোঁ, ঠিক আছে বন্ধুসকল। কাৰণ বন্ধুসকল, প্ৰত্যেক মাক দেউতাকৰে এটা সপোন থাকে, প্ৰত্যেক মাক দেউতাকৰ সপোন থাকে, প্ৰত্যেক মাক দেউতাকৰ এটা ভাৱ থাকে যে আমাৰ ল'ৰা ছোৱালী যাতে ডাঙৰ হৈ পেলাই এটা ভাল কৰ্ম কৰে, ভাল কাম কৰে। কোনোবা ডক্টৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা RS হ'ব, কোনোবা IPS হ'ব, কোনোবা ACS হ'ব, ঠিক আছে, কোনোবা বিজনেছ কৰিব। তেনেকুৱা সকলোৰে চিন্তাধাৰা থাকে, সকলোৰে মানে
এটা সপোন থাকে যে আমাৰ ল'ৰা এনেকুৱা হ'ব, আমাৰ ল'ৰা ছোৱালী এনেকুৱা হ'ব। কিন্তু বন্ধুসকল, মই এই যি সংসাৰখন দেখা পাইছোঁ নহয়, জীৱনত যিখিনি সংসাৰ দেখা পাইছোঁ, সংসাৰৰ মানুহখিনিক দেখা পাইছোঁ, বা য'ত যিখিনিক মাক দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰি পেলাই এটা ভাল স্থানত চাকৰি দিছে, ভাল জেগাত পাইছে, ভাল পদবীত আছে। কিন্তু সেই পদবী পাই পেলাই যিটো পাৱাৰ পায়, যিটো শক্তি পায়, ভগৱানে প্ৰত্যেককে দিছে ভাগ্য নহয়, কৰ্মবলত। কাৰোবাৰ কৰ্ম ভাল আছিলে, কৰ্মফল ভাল আছিলে, সেই কৰ্মফলত বাবেই আজি এটা ভাল স্থানত তেওঁলোকে সুযোগ পাইছে, সুবিধা পাইছে। ভগৱানে সেই সুযোগকণ দিছে। কিন্তু সেই সুযোগকণ পোৱাৰ পিছত যিটো পাৱাৰ পাই যায়, সেই পাৱাৰৰ সৎব্যৱহাৰ আচলতে কৰা নাই। আজি মই কেইবাটা অফিচত ঘূৰিছিলোঁ কিবা এটা কাৰণত, তেতিয়া মই দেখা পালোঁ যে যিজন পদবীত আছে, সেই পদবীত থকা ব্যক্তিজনে মোক মানে সহায় কৰাৰ পৰিৱৰ্তে বিপদলৈ ঠেলি নিছে। মোক এইটো লাগে, সেইটো লাগে, সেইটো লাগে, সেইটো লাগে, ঠিক আছে। তো মোক মানে বিপদতহে পেলাব চেষ্টা কৰি আছে। তো আমি যোনটো পাৱাৰ পাওঁ, যোনটো শক্তি পাওঁ, যোনটো আমি এটা ভগৱানৰ আশীৰ্বাদত, আমাৰ ভাগ্যৰ বলত, ঠিক আছে, আমাৰ কৰ্মফলৰ বলত যিটো শক্তি পাওঁ, যিটো পাৱাৰ আমি পাওঁ, আৰু সেই পাৱাৰৰ বিনিময়ত যিটো আমি কৰ্মত, যিটো পদবীত আমি বহোঁ, সেই পদবীটোৰ পাৱাৰটোক আমি সৎব্যৱহাৰ নকৰি পেলাই আমি কাৰোবাৰ অসহায় ব্যক্তিক সহায় কৰাৰ বা বিপদত পৰা ব্যক্তি এজনক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে আমি তেওঁলোকক বিপদতহে পেলাওঁ, হয়নে? বিপদত ঠেলিহে দিয়ে। বহুতে বিপদত ঠেলিবলৈ চেষ্টা কৰে। গতিকে সেই পাৱাৰটোৰ সৎব্যৱহাৰ নকৰি পেলাই অসৎ ব্যৱহাৰ কৰি আছে। নিজৰ স্বাৰ্থৰ বাবে, নিজৰ জীৱনটোক গঢ়াৰ বাবে আনক বিপদত পেলাই তাৰ পৰা কিবা এটা উপাৰ্জনৰ বিচাৰিছে, কিবা এটা মানে 2 নম্বৰী পইচা বিচাৰে, ঠিক আছে। তো তাৰ বলত কি হ'ব পাৰে সেইটো তেওঁলোকে আজি অনুভৱ কৰা নাই, হয়তো বৃদ্ধ অৱস্থাত তেওঁলোকে অনুভৱ কৰিব। তো সেইবিলাক মই চিন্তা কৰি পেলাই, সেইবিলাক যেতিয়া দেখা পালোঁ, তেতিয়া সেই যি প্ৰত্যেক মাক দেউতাকৰ যি সপোন থাকে নহয়, যে মোৰ ল'ৰাক আমুক বনাম, ডক্টৰ বনাম, ইঞ্জিনিয়াৰ বনাম, IAS বনাম, আমুক তামুক যি বনাম বুলি সপোন থাকে, সেই সপোনটো আচলতে মোৰ নাই। মোৰ এটাই সপোন যে ভগৱানে যিটো আমাক উপহাৰ দিছে, ভগৱানৰ পৰা যিটো উপহাৰ পাইছোঁ, ভগৱানে আমাক এটা সন্তান দিছে, আৰু সেই সন্তানটোক আমি তুলি তালি ডাঙৰ দীঘল কৰি পালে তাক যাতে সৎ মানুহ বনাওঁ, সেইটোহে আমাক কৰ্ম এটা দিছে ভগৱানে। মই ভাবোঁ দেই, ঈশ্বৰে আমাক যে সন্তান দিয়ে নহয়, আমাক যে ল'ৰা ছোৱালী দিয়ে, সেই ল'ৰা ছোৱালীবিলাকক আচলতে আমাৰ দায়িত্ব এটা দিয়ে, যাতে সেই ল'ৰা ছোৱালীকেইটাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি এটা ভাল সংস্কাৰ দি, ভাল আদৰ্শ দেখুৱাই পেলাই, সৎ ভাৱনাৰে, সৎ চিন্তাৰে, ভগৱানৰ চিন্তা দেখুৱাই যাতে এটা ভাল মানুহ বনাব পাৰি, এটা সৎ মানুহ বনাব পাৰে, সেই কৰ্ম আমাক ভগৱানে দিছে। আৰু সেই ভগৱানেই উপহাৰটোক সযতনে ৰাখি তাক ভাল কৰিবলৈ দিছে। কিন্তু আমি কি কৰোঁ, আমাৰ নিহিত স্বাৰ্থৰ কথা চিন্তা কৰোঁ, আমাৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰোঁ। নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি পেলাই আমি এটাই ভাবোঁ যে আমাৰ ল'ৰা, মোৰ ল'ৰা, আমাৰ ল'ৰা ছোৱালী, আমি তাক ভাল মানুহ বনাব লাগিব। আৰু ভাল মানুহ বনোৱাৰ চেষ্টা কৰিবলৈ যাওঁতে কি কয়, আমি বেয়া মানুহে বনাই পেলাওঁ। আমি মানুহক ঠগবাজ কৰা এজন মানুহে বনাই পেলাওঁ। আমি আনক সহায় কৰাৰ বিপৰীতে আনক বিপদত পেলোৱা এজন মানুহে বনাই পেলাওঁ, হয়নে? তো সেই কৰ্মত, যোনটো কৰ্মত আমাৰ ল'ৰাটো গৈ পেলাই যেতিয়া কিবা এটা ভাল পদবীত চাকৰি পাব, ভাল এটা স্থানত পাব, কিবা এটা পাৱাৰ পাব, সেই পাৱাৰটোক যদি নিজৰ বাবে ব্যৱহাৰ কৰি পেলাই আনক বিপদত পেলাই আছে, আনক মানে সমস্যাত পেলাইছে, যাক অসহায় মানুহক উদ্ধাৰ নকৰি বিপদত পেলাইছে, সেই তেনেকুৱা এটা সন্তানক লৈ পেলাই আকৌ আমি গৌৰৱ কৰোঁ, আমি অহংকাৰ কৰোঁ, মোৰ ল'ৰা আমুক, মোৰ ল'ৰা তামুক, মোৰ ছোৱালী আমুক, মোৰ সন্তান আমুক। সেয়া জানো শুদ্ধ বন্ধুসকল? সেয়া কেতিয়াও শুদ্ধ নহয়। তাৰ ফল ঈশ্বৰে
সময়ত তেওঁক দি দিয়ে, শুদ্ধভাৱে দিয়ে আৰু সঠিকভাৱে দি দিয়ে। ঠিক আছে, তো বন্ধুসকল সেই চিন্তা কৰি পেলাই যিটো মই সংসাৰত দেখা পাই আহিছোঁ যে এজন IAS অফিচাৰ হৈ বা ভাল ডক্টৰ হৈ ইঞ্জিনিয়াৰ হৈ অৱশেষত গৈ পেলাই মাক দেউতাকক ৰাস্তাত পেলাই থৈ আহে বা ক'ৰবাত অনাথ আশ্ৰমত পেলাই থৈ দিয়ে, হয়নে? নিজৰ মাক দেউতাকে তেওঁক IAS অফিচাৰ বনায়। আচলতে IAS অফিচাৰ নবনায় বা IPS নবনায় বা তেওঁলোকক মানে ভাল পদবীত চাকৰি পোৱাকৈ তেওঁলোকক ডাঙৰ দীঘলহে কৰে, কিন্তু তেওঁক এটা ভাল সংস্কাৰ নিদিয়ে, ভাল এটা আদৰ্শ নেদেখুৱাই, ভাল চিন্তাধাৰাৰ মাজেৰে আগুৱাই নিয়ে। সদায় নিজৰ কথা কেনেকৈ চিন্তা কৰিব লাগে সেইটোকেহে শিকায়, আৰু সেইকাৰণে তেওঁলোকে নিজৰ কথা চিন্তা কৰে, মাক দেউতাকক লাভ মাৰে। চ' মই সেইটো কাৰণে বন্ধুসকল এই যিবিলাক পৰিস্থিতি দেখা পাইছোঁ, যিখিনি দেখা পাইছোঁ নহয়, সেই দেখা পোৱাৰ পিছত মই এটাই ভাবোঁ যে মই ভগৱানৰ পৰা যিটো আশীৰ্বাদ পাইছোঁ, যিটো মই উপহাৰ পাইছোঁ, যি আমাৰ আজি সন্তান হিচাপে আমাৰ লগত আছে, সেই সন্তানটোক যাতে আমি ভগৱানৰ জ্ঞান দি পেলাই, ঈশ্বৰৰ জ্ঞান দি পেলাই, এটা ভাল সংস্কাৰ দি, ভাল আদৰ্শৰে এজন সৎ মানুহ বনোৱা, সৎ ভাৱনাৰ মানুহ বনোৱা, যাতে সি ডাঙৰ হৈ পেলাই যদিও কিবা এটা পাৱাৰ পায়, যদিও কিবা এটা ভাল চাকৰিত নিয়োজিত হয়, মইতো নাজানো সি কি হ'ব ডাঙৰ হ'লে। ঠিক আছে, সি হয়তো কালি ভগৱানৰ ভক্তও হ'ব পাৰে, ঈশ্বৰৰ ভক্তও হ'ব পাৰে, কাৰণ তাৰ মাজত মই আধ্যাত্মিকতাক দেখা পাইছোঁ। সি মাৰ সকামৰ সময়ত ভকতৰ লগত বহি চুৰিয়া গামোচা পিন্ধি যি ধৰণে নাম গাইছে বা হেৰি কৰিছে, তাৰ মাজত যিখিনি মই দেখা পাইছোঁ, তাৰ মই এটাই দেখা পাইছোঁ, সি ভাল ভগৱানৰ ভক্ত হ'ব, সেইটোৱে ভাবোঁ। আৰু আপোনালোককো আশীৰ্বাদ বিচাৰোঁ যাতে সি তেনেকুৱা এজন মানুহ হওক, আৰু ঈশ্বৰকো প্ৰাৰ্থনা কৰোঁ যাতে সি সেই তেনেকুৱা মানুহ হওক। সি কোনো অফিচাৰ হ'ব নালাগে বা ডক্টৰ হ'ব নালাগে, ইঞ্জিনিয়াৰ হ'ব নালাগে মানুহক বিপদত পেলাবৰ কাৰণে। সি যাতে মানুহক উদ্ধাৰ কৰা মানুহ হয়, সি যাতে অসহায়ক সহায় কৰা, বিপদত পৰা মানুহক উদ্ধাৰ কৰা তেনেকুৱা এজন ব্যক্তি হওক, সৎ ভাৱনাৰ মানুহ হওক, সেইটো মই সদায় চিন্তা কৰোঁ। তথাপিও নাজানো, তাক মইতো প্ৰেছাৰ নকৰোঁ যে তই এইটোৱেই হয় এইটোৱেই হয়, কিন্তু মই এটাই ভাবোঁ যে সি যি হ'ব, যি কৰ্ম কৰিব, সেইটো যাতে শুদ্ধ কৰ্ম কৰক, আৰু যাতে মানুহক সহায় কৰাৰ কৰ্ম কৰক, যাতে সি কোনোবা অসহায়ত পৰিছে তাক উদ্ধাৰ কৰক, সহায় কৰক, কোনোবা বিপদত পৰিছে তাক উদ্ধাৰ কৰক, সেই তেনেকুৱা মানুহ হয়নে? মই তাক কেতিয়াও মানে অহংকাৰ, ঠিক আছে, এইটো মোৰ হয়নে, মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ, সেই তেনেকুৱা মানুহ হওক, মই সেইটো নিবিচাৰোঁ। ঠিক আছে, আটাইতকৈ ডাঙৰ সম্পত্তিয়ে আমাৰ সন্তান। ঠিক আছে, ভগৱানে যিটোক আমাক গড গিফ্ট বুলি কোৱা হয়, ভগৱানৰ উপহাৰ, সেই ভগৱানৰ উপহাৰ যি আমাক দিছে নহয়, সেইটো আমাৰ নহয়, ভগৱানৰ হয়। আৰু ভগৱানৰ যি দান, যি আমি ভগৱানৰ পৰা যি পাইছোঁ, তেওঁক যাতে ভগৱানৰ নাম লৈ ভাল কৰ্ম কৰে, সেই তেনেকুৱা মানুহ বনোৱাৰহে মানে উদ্দেশ্য। ঠিক আছে, তো অহংকাৰী হোৱা, নিজক লৈ পেলাই অহংকাৰ কৰা, ঠিক আছে, আনক অন্যায় কৰি, আনক অত্যাচাৰ কৰি নিজৰ কথা চিন্তা কৰা, সেই তেনেকুৱা মানুহ মই ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, তেনেকুৱা নবনাব। আৰু আপোনালোককো আশীৰ্বাদ বিচাৰোঁ যাতে সি ভাল মানুহ হওক, তেনেকুৱা আশীৰ্বাদ কৰিব। চ' বন্ধুসকল, সেয়াই মোৰ ভাৱনা, সেয়াই মোৰ চিন্তা। ঠিক আছে, তো মই এই চিন্তা, নিজৰ ভাৱনাবিলাককে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি থাকোঁ। ঠিক আছে, মানে আৰুনো কি বনাম ভিডিঅ', তো এনেকেই এটা দুটা ভিডিঅ' বনাওঁ যাতে সেই মোৰ ভাৱনাবিলাকত কাৰোবাৰ কামত আহে, কাৰোবাৰ সহায় হয়, হয়নে? আমি সদায় শুদ্ধ ভাৱনাৰে, শুদ্ধ চিন্তাধাৰাৰ মাজেৰে আগুৱাই যাব লাগে, শুদ্ধ চিন্তা কৰিব লাগে। মই যি কথা কৈছোঁ নহয়, সেইটো হয়তো সকলোৱে যদি সেইটো কথা ভাবে নহয়, কেতিয়াও মানুহে মানুহক হিংসা নকৰিব, মানুহে মানুহক কেতিয়াও মানে বিপদত নেপেলাব, সদায় মানুহে মানুহৰ বাবে চিন্তা কৰিব। আজি যদি মোৰ ল'ৰাটোৰ বিষয়ে যদি মই সদায় ভাবোঁ যে ইঞ্জিনিয়াৰ হওক, ডক্টৰ হওক, সি
গাড়ী লওক, বাংলা বনাওক, আমুক কৰক, হয়নে? তাৰপিছত সি কি কৰিব, সি যোনটো পদবী পাব, যোনটো পাৱাৰ পাব, সেই পাৱাৰৰ অসৎ ব্যৱহাৰ কৰিব। অসৎ ব্যৱহাৰ কৰি পেলাই সি নিজৰ কথা চিন্তা কৰিব, আনক বিপদত পেলাব। সেইবিলাক বস্তু যাতে নহয়, সেইটো কাৰণে সকলোৱে চিন্তা কৰিব লাগে, হয়নে? তো আমি যে সন্তান পাওঁ নহয়, এই সন্তান আচলতে আমাৰ সন্তান নহয়, এইটো ভগৱানৰ আশীৰ্বাদ, ভগৱানৰ মানে উপহাৰ। গতিকে যি ভগৱানৰ উপহাৰটো আমি পাইছোঁ নহয়, সেই ভগৱানৰ উপহাৰক আমি সৎ ব্যৱহাৰ কৰিব লাগে, সৎ পথ দেখুৱাব লাগে, ঠিক আছে? তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট কৰিব। সদায় ভাল চিন্তা কৰি যাম বুলি ভাবিছোঁ, আৰু ভগৱানে দিয়া উপহাৰ যি আমাৰ সন্তান, তাক ভাল পথ দেখুৱাই আগুৱাই নিম। এজন ভাল মানুহ হওক, আনৰ সহায়ক হওক, বিপদত পৰা মানুহৰ উদ্ধাৰকাৰী হওক, সেই চিন্তা কৰিয়েই আপোনালোকক আশীৰ্বাদ বিচাৰি আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ। আৰু এটা বিষয়বস্তু লৈ, আৰু এটা নতুন চিন্তাধাৰা লৈ আহি আছোঁ।